ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA 5th চেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইকনমেট্ৰিক্সৰ যোনখন পেপাৰ এবাৰ আহিছিলে সেই পেপাৰখনৰ জাষ্ট ৰিভিউ হিচাপে এই ভিডিঅ'টো প্ৰভাইড কৰিছোঁ। মই আশা কৰোঁ ইন ফিউচাৰ যিখিনি ছাত্ৰ-ছাত্ৰী ইকনমেট্ৰিক্সৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট সহায় হ'ব। আৰু তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে। যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ কোৰ্চৰ ভিতৰত আছে নিশ্চয় গম পাইছে যে গোটেইখিনি বস্তু আমাক কৰোৱা হৈছিলে। যথেষ্ট এখন ভাল পেপাৰ আহিছে আৰু গোটেইখিনিয়ে তোমালোকক দিয়া কুৱেশ্যনে আহিছে, ঠিক আছে। এতিয়া আকৌ কওঁ যে 60 মাৰ্কৰ যিহেতু কুৱেশ্যন হয়, গতিকে 60 মাৰ্কৰ টাইম থাকে 2 ঘণ্টা। গতিকে সেই 2 ঘণ্টা সময়ত গোটেই পেপাৰখন কমপ্লিট কৰাটোৱে আচলতে মেইন কথা। আৰু সেইকাৰণে ঘৰত তোমালোকে প্ৰেক্টিচ কৰিব লাগিব। গতিকে এই পেপাৰখনত কি হয়, লং কুৱেশ্যনটো থাকেই, বাকী পেটাৰ্ণখিনি ইমান বেছি চেঞ্জ যিহেতু হোৱা নাই। গতিকে লং কুৱেশ্যন আমি কৰিবই লাগে। যেনেকৈ ধৰা 4 মাৰ্কৰ কুৱেশ্যন ইয়াত থাকিবই, ঠিক তেনেধৰণে এতিয়া 12 মাৰ্কৰ বা 11 মাৰ্কৰ এই কুৱেশ্যনখিনি আহিবই, ঠিক আছে। গতিকে এই কুৱেশ্যনখিনি আমি কিমান কম সময়ত কৰিব পাৰোঁ সেইটোৱে আটাইতকৈ ডাঙৰ চেলেঞ্জেই হয়। আৰু মই আশা কৰোঁ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে ঘৰত ভালদৰে প্ৰেক্টিচ কৰিছা, লিখাৰ স্পীড আছে, তেওঁলোকৰ কাৰণে যথেষ্ট পৰিমাণে ভাল হৈছে। আদাৰৱাইজ তোমালোকে যদি গোটেই পেপাৰখন ভালদৰে জানাও, যদি ভালকৈ টাইম মেনেজমেণ্ট নহয়, তেতিয়া কিন্তু কুৱেশ্যন এৰি থৈ অহা চান্স বহুত বেছি থাকে আৰু মেক্সিমামৰে সেই প্ৰব্লেমটো হৈ থাকে। এতিয়া বাৰু যি কি নহওক, আৰু ফাৰ্ষ্ট এটা কুৱেশ্যনটো আমি লৈছোঁ, দ্য প্ৰপাৰ্টি অফ মিনিমাম ভেৰিয়েন্স অফ এন এষ্টিমেটাৰ ইজ ন'ন এজ। ইয়াত কি বুলি কোৱা হয়, কনচিষ্টেঞ্চি বুলি কোৱা হয়, ইফিচিয়েঞ্চি বুলি কোৱা হয়, এণ্ড চাফিচিয়েঞ্চি এণ্ড আনবায়াছনেছ। কোনটো কৰিলা কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টছবিলাকৰ ৰিপ্লাই হিচাপে দিম, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যিটো ব্লু প্ৰপাৰ্টি হয় তাৰ যিটো ফুল ফৰ্ম, ডেট মিনছ যিটো ফুল ফৰ্মটো সুধিছে এইটো কোনটো হয়, বেছ লিনিয়াৰ আনবায়াছ এষ্টিমেটৰ হয়নে, বেছ লিনিয়াৰ আনইউজ এষ্টিমেটৰ হয়নে, বেছ লিনিয়াৰ আনবায়াছড এষ্টিমেটৰ হয়, এইটো আনঅবজাৰ্ভড আৰু এইটো আনবায়াছ, ঠিক আছে, নে নান অফ দ্য এবভ, এইটোৰ ভিতৰত কোনটো হয়। ভাল কুৱেশ্যন আহিছে। ব্লু প্ৰপাৰ্টিৰ ফুল ফৰ্মো তোমালোকক দিছোঁ। গতিকে মই আশা কৰোঁ আজি সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে এই কুৱেশ্যনটো কৰিব পাৰিছে। আৰু আজিকালি পৰীক্ষাত প্ৰায়ে দেখিবলৈ পাওঁ ফুল ফৰ্ম আহেই। নেক্সটটো হৈছে দ্য এজাম্পশ্যন অফ কনষ্টেণ্ট ভেৰিয়েন্স অফ এ ৰেচিডুৱেল। এটিয়ে হৈছে হেট্ৰডেষ্টিচিটি, হোম'ডেষ্টিচিটি এণ্ড অটো কৰিলেশ্যন এণ্ড মাল্টিকৰণিটি। ইয়াৰ ভিতৰত কোনটো হয়। যেতিয়া এই গোটেই কনচেপ্টবিলাক আমি তোমালোকক পঢ়ুৱাইছিলোঁ তাত অৱশিষ্ট স্থিৰ বিচলনৰ ধাৰণাটো, অৱশ্যে আমাৰ এইবাৰ কোৰ্চটোৰ ইকনমেট্ৰিক্সটো সম্পূৰ্ণ ইংৰাজী মাধ্যমত আছিলে, অসমীয়া মাধ্যমত কোনো ধৰণৰ কোৰ্চ ৰখা নাছিলোঁ। ইকনমেট্ৰিক্সৰ পেপাৰখন, বাকী দুখন পেপাৰ অসমীয়া মাধ্যম আৰু ইংৰাজী দুয়োটা মাধ্যমতে আছিলে। কিন্তু ইকনমেট্ৰিক্সৰ যিখিনি থিয়ৰী আছে বা মেথছ আছে এইখিনি ইংৰাজী মাধ্যমতে আচলতে বেছি ইজি হয় ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। গতিকে সেইকাৰণে গোটেই কনচেপ্টখিনি আমি এবাৰ ইংৰাজী মাধ্যমতে ৰাখিলোঁ। অসমীয়াত কোনো ধৰণৰ ভিডিঅ' বা নোটছ কাকো প্ৰভাইড কৰা হোৱা নাছিলে। বাৰু যি কি নহওক, এই যে এজাম্পশ্যনটো আছে সেই এজাম্পশ্যনটো জানিবৰ কাৰণে এই গোটেইখিনিৰ মিনিংকেইটা, ইয়াৰ যিখিনি ধৰা ফিচাৰ হওক বা তাৰ চ'ৰ্চ, এই বস্তুখিনি যেতিয়া বেছিক কনচেপ্টখিনি ক্লিয়াৰ থাকিব তেতিয়া তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনখিনি হৈ যাব। এইটো কুৱেশ্যন কি হয় এনচাৰ জনাবা, ঠিক আছে। নেক্সট কুৱেশ্যন হৈছে ANOVA, অ'কে, এই মডেলটোৰ এইটো কনচিষ্ট অফ, কিহত কনচিষ্ট কৰে, কোৱান্টিটিভ এক্সক্লেমেটৰী ভেৰিয়েবল, কোৱালিটেটিভ এক্সক্লেমেটৰী ভেৰিয়েবল, নেক্সটটো হৈছে এটা হৈছে এইটো, এটা নেক্সটটো হৈছে বোথ কোৱান্টিটিভ এণ্ড কোৱালিটেটিভ, নান অফ দ্য এবভ। এই 4টাৰ ভিতৰত কোনটো হয়। মই ৰাইটটো এনেই মাৰ্ক কৰিবৰ কাৰণে দিছোঁ দেই। এইকেইটাৰ ভিতৰত কোনটো হয় তোমালোকক সুধিছে। নেক্সটটো হৈছে ডুবিনৰ যিটো টেষ্ট হয়, ইট ইজ ইউজ টু ডিটেক্ট, কৰোৱা হৈছে। আমি ডুবিনৰ যিটো W টেষ্ট হয় সেই টেষ্টটো আমি কিহৰ কাৰণে কৰোঁ, মাল্টিকৰিলেটিৰ কাৰণে কৰোঁ, হেট্ৰডেচিচিটিৰ কাৰণে কৰোঁ, অটো কৰিলেশ্যনৰ কাৰণে কৰোঁ, নে স্পেচিফিকেশ্যন অফ ইৰৰ। এই 4টা অপশ্যনৰ ভিতৰত কোনটোৰ কাৰণে আমি কৰোঁ। কাৰণ আৰু এটা কথা ইম্পৰ্টেণ্ট, আমি যেতিয়া মাল্টিকৰিলেটি, অটো কৰিলেশ্যনৰ এই কনচেপ্টবিলাক কৰোঁ, তাৰ চ'ৰ্চবিলাক, তাৰ কজেছখিনি বা তাৰ ৰিমিডিয়েল মেজাৰখিনি বা কেনেধৰণে তাক আমি ডিটেক্ট কৰিব পাৰোঁ, তাৰ কিছুমান টেষ্ট আছে। গতিকে সেই টেষ্টখিনি পৰীক্ষাত লিখিবলৈ আহে। গতিকে যিখিনি ছাত্ৰ-ছাত্ৰীয়ে আগলৈ ইকনমেট্ৰিক্সৰ পেপাৰখন দিবা বা যদি তোমালোকে যোনখন সময়ত মানে এই ভিডিঅ'টো চাই থাকিবা সেই কথাখিনি মন কৰিবা। গতিকে এই টেষ্টখিনি কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট, পৰীক্ষাটো আহে।
আৰু ভৱিষ্যতৰ বিভিন্ন ধৰণৰ যেতিয়া পৰীক্ষাবিলাক দিবা এই টেষ্টবিলাকৰ ওপৰত তোমালোকে কুৱেশ্যন পাবাই নেক্সটটো হৈছে ইন মাল্টিকলাৰিটি দ্য এক্সক্লেমেটৰী ভেৰিয়েবল আৰ এইটো আনকৰিলেটেড হয়নে ৰেণ্ডমলি ডিষ্ট্ৰিবিউটেড হয়নে হাইলি কৰিলেটেড হয়নে পাৰফেক্টলি ইণ্ডিপেণ্ডেণ্ট হয় এইটোৰ ভিতৰত তোমালোকে আনচাৰ দিব লাগিব নেক্সট কুৱেশ্যন তলত দিয়াবিলাকৰ ভিতৰত যিকোনো দুটা লিখিবলৈ কৈছে 4x2 এটাত 4 মাৰ্কছকৈ আছে ফাৰ্ষ্ট সুধিছে দ্য এইমছ অফ ইকনমেট্ৰিক্স প্ৰথমতেই তোমালোকক দিয়া হৈছিলে এইমছ অফ ইকনমেট্ৰিক্স এইখিনি মডেল কুৱেশ্যন পেপাৰৰ পৰা গোটেইখিনি আহিছে নেক্সটটো হৈছে প্ৰপাৰ্টিজ অফ নৰ্মেল ডিষ্ট্ৰিবিউশ্যন যদিও চিলেবাছত ডাইৰেক্টলি কথা মেনশ্যন নাছিলে তথাপিতো আমি প্ৰপাৰ্টিজ অফ নৰ্মেল ডিষ্ট্ৰিবিউশ্যন কৰাইছিলোঁ ঠিক আছে মই আশা কৰোঁ যদি ভিডিঅ'খিনি তোমালোকে চাইছা বা ভালদৰে ফ'ল' কৰিছা এইখিনি গোটেইখিনিয়ে কমন পাইছে নেক্সটটো হৈছে ডামি ভেৰিয়েবল ট্ৰেপ নেক্সট পইণ্ট এষ্টিমেটন ভাৰ্চেছ ইণ্টাৰভেল এষ্টিমেশ্যন এইকেইটা নেক্সটটো হৈছে ইৰ'ৰ্ছ অফ ভেৰিয়েবল গোটেইখিনিয়ে মডেল কুৱেশ্যন পেপাৰ দিয়া হৈছে বা তোমালোকক নোটছ দিয়া হৈছে মই আশা কৰোঁ খুব ধুনীয়াকৈ এইখিনি কৰিব পাৰিছে যিকোনো দুটা কৰিলেই হয় ঠিক আছে ইয়াৰ ভিতৰত আটাইতকৈ কম সময়ত লিখি হোৱা যদি কনচেপ্ট কওঁ তেতিয়াহ'লে এইমছ অফ ইকনমেট্ৰিক্স তোমালোকে লিখিব পাৰা ধুনীয়াকৈ আৰু প্ৰপাৰ্টিজ অফ নৰ্মেল ডিষ্ট্ৰিবিউশ্যন এই দুটাও খুব ধুনীয়া আৰু অ'কে এইমছটো লিখিব পাৰা বা প্ৰপাৰ্টিজো লিখিব পাৰা আৰু যদি ডিফাৰেঞ্চ থাকে পচিবল হ'লে 4 মাৰ্কৰ কুৱেশ্যনখিনি সদায় ডিফাৰেঞ্চ কৰিবলৈ চেষ্টা কৰিবা কাৰণ তাত মাৰ্কছটো বেছি পায় আৰু বহুত বেছি লিখিবও নালাগে ঠিক আছে গতিকে এনেধৰণে তোমালোকে হাৰ্ডৱৰ্কো যিমান কৰিব লাগিব স্মাৰ্ট ৱৰ্কো এইকাৰণে কৰিব লাগিব কাৰণ কম সময়ত আমি নাম্বাৰ পাব লাগিব প্লাছ গোটেই পেপাৰখনো কমপ্লিট কৰি আহিব লাগিব গতিকে যেতিয়া 4 মাৰ্কৰ এনেকুৱা শ্বৰ্ট নোটছবিলাকত যদি তোমালোকৰ ডিফাৰেঞ্চ থাকে যদি পচিবল হয় বা তোমালোকে ডিফাৰেঞ্চটো চুজ কৰিবা আৰু যেতিয়া তোমালোকে প্ৰিপাৰেশ্যন কৰি থাকিবা গোটেই ছেমিষ্টাৰটোৰ কাৰণে তেতিয়া ডিফাৰেঞ্চবিলাকৰ ওপৰত বহুত বেছি গুৰুত্ব দিবা কাৰণ ডিফাৰেঞ্চৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে শ্বৰ্ট নোটছবিলাকত গতিকে ডিফাৰেঞ্চটো কৰিলে সময় কম লাগে আৰু সেইফালে যদি তোমালোক 4 মাৰ্কছত অলপ টাইম তুমি বচাই দিয়া ছেভ কৰি দিয়া নেক্সট তোমাৰ এই লং কুৱেশ্যন কৰিবৰ কাৰণে আমাৰ সময় থাকি যায় ঠিক আছে গতিকে এনেকুৱা সৰু সৰু কথা মন কৰিবা নেক্সট কুৱেশ্যন হোৱাট ইজ ইকনমেট্ৰিক্স ডিষ্টিংগুইছ বিটুইন দ্য ইকনমিক এণ্ড ইকনমেট্ৰিক্স মডেল ডিছকাছ দ্য নেচাৰ এণ্ড স্ক'প অফ ইকনমেট্ৰিক্স খুব ধুনীয়া কুৱেশ্যন মই এইটো কৈয়ে আছোঁ তোমালোকক ইকনমেট্ৰিক্সৰ ডেফিনেশ্যন বা ইকনমেট্ৰিক্সৰ বা ইকনমিক মডেলৰ ডিফাৰেঞ্চখিনি নেচাৰ এণ্ড স্ক'পখিনি আই হোপ পাৰিছা চাগে এইটো ধুনীয়া কুৱেশ্যন আহিছে ফাৰ্ষ্ট কুৱেশ্যনটো বেছি ভাল আহিছে এইটো কুৱেশ্যন আৰু ছেকেণ্ড কুৱেশ্যনটো আহিছে যিটো গ্ৰেছ-মৰ্গাভৰ যিটো থিঅ'ৰাম হয় সেই থিঅ'ৰামটো আমি তাত প্ৰুভ কৰি দিব লাগে OLS is a blue under the assumption of classical linear regression model হয়তো বহুতে চাগে 1-2 কৰিছা কাৰণ ছেকেণ্ডটো আচলতে ভালেই হয় কিন্তু ইয়াত আমি মেথমেটিকেল টাৰ্মছখিনি আছে যিহেতু আমি প্ৰুভ কৰি দেখাব লাগে আৰু যিখিনি কৰ্চত জইন হৈছে তোমালোকে গম পাইছে যে মই যেতিয়া ইকনমেট্ৰিক্সৰ পেপাৰখন ষ্টাৰ্ট কৰিছোঁ একেবাৰে প্ৰথম আৰম্ভণিতে ব্লু প্ৰপাৰ্টিখিনি তোমালোকক কৰাই দিয়া হৈছিলে কাৰণ ব্লু প্ৰপাৰ্টিখিনি প্ৰথমতে কৰাই দিলে পিছলৈকে তোমালোকে সেইখিনি প্ৰেক্টিছ কৰি থাকিব পাৰিবা যথেষ্ট সহায় হয় কোনটো কুৱেশ্যন কৰিছা জনাবা মই ভাবোঁ দুটা কুৱেশ্যনেই ভাল বা দুটাই কৰোৱা কুৱেশ্যনেই তোমালোকক আৰু কলেজতো সাধাৰণতে এই ব্লু প্ৰপাৰ্টিৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে বা সেইটো মানে ভালদৰে পঢ়ায় প্ৰত্যেকেই নেক্সটটো হৈছে explain the concept of multicollinearity discuss the various source of multicollinearity various source খিনি হৈছে প্লাছ ইয়াৰ কনচেপ্টটো দুটা পাৰ্টছত আহিছে 5+6 আৰু কুৱেশ্যন সদায় তোমালোকৰ যদি এটা কুৱেশ্যন 12 মাৰ্কছৰ থাকে বা 11 মাৰ্কছৰ থাকে ছাপ'জ তুমি সদায় চুজ কৰিবা যে পাৰ্টছকৈ আছে নেকি মাৰ্কছটো আৰু কুৱেশ্যনটো চাই ল'ব লাগে কেনেধৰণৰ কুৱেশ্যন আছে যদি পাৰ্টছকৈ থাকিলে মাৰ্কছো পাবলৈ ভাল আৰু অলপ টু দ্য পইণ্টত কনচেপ্টখিনি লিখিলেই সহজ হয় ঠিক আছে অ'কে Next question, mention the method of detection of multicollinearity. Discuss the remedial measures to solve the problem of multicollinearity. Multicollinearity যিখিনি ডিটেকশ্যনৰ আছে মেজাৰখিনি সেইখিনি তোমাক মেনশ্যন কৰিবলৈ কৈছে মন কৰিবা যেতিয়া আমাক মেনশ্যন বুলি কয় তেতিয়া আমি তাত প্ৰুভ কৰি দিব নালাগে মেনশ্যনহে কৰিবলৈ কৈছে তোমাক উল্লেখ কৰিবলৈ কৈছে এণ্ড ডিছকাছ দ্য ৰিমিডিয়েল মেজাৰ টু ছল্ভ দ্য প্ৰব্লেম আৰু তাৰ ৰিমিডিয়েল মেজাৰখিনি সুধিছে টু ছল্ভ দ্য প্ৰব্লেম এই কুৱেশ্যনটো ভাল কুৱেশ্যনে আহিছে অ'কে এইটো চাই দিছোঁ ৰ'বা অ'কে তোমালোকে ছেকেণ্ড কুৱেশ্যনটো বেছিহে ভাল পাবা ফাৰ্ষ্ট কুৱেশ্যনটোতকৈ ঠিক আছে যিহেতু ইয়াত এক্সপ্লেইন দ্য কনচেপ্ট বুলি কৈছে কিন্তু ইয়াত যিহেতু মেনশ্যন বুলি কৈছে পদ্ধতিসমূহ উল্লেখ কৰা মেনশ্যন কৰিব দিছে ডাইৰেক্ট 4 মাৰ্কছ আছে গতিকে আমি মানে মেনশ্যন কৰি দিলেই সেই যিকেইটা মেথড আছে সেই মেথডকেইটা মেনশ্যন কৰিলে তাৰ আমি মাৰ্কছ পাম
গতিকে এনেধৰণে তোমালোকে কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰিব পাৰিব লাগিব সময়মতে ঠিক আছে নেক্সটটো হৈছে হেটাৰডাইচিটিৰ কনচেপ্টটো হেটাৰডাইচিটি এক্সপ্লেইন দ্য মেইন ৰিজন অফ হেটাৰডাইচিটি প্ৰব্লেম তাৰ যিটো হেটাৰডাইচিটি সমস্যাটো হয় কি কাৰণে সমস্যাটো হয় সেইখিনিও পঢ়োৱা হৈছিলে তাৰ কজেছখিনি মানে কি কাৰণে বা ৰিজন বুলি ক'ব পাৰা বা তাৰ কজেছখিনি সুধিছে এইটো 9 মাৰ্কছৰ আহিছে নেক্সট or question to আহিছে explain the main region of autocorrelation discuss the various tests to detect the autocorrelation এইটো ভাল question যে autocorrelationৰ reasonটো কি কাৰণে autocorrelation হয় তাৰপিছতে লগতে তাৰ মেজাৰখিনি কি এতিয়া চোৱা যেতিয়া তোমালোকে এই অটোকৰিলেশ্যন হওক হেটাৰডাইচিটি হওক বা মাল্টিকৰিলেটিৰ কনচেপ্টবিলাক যেতিয়া বুজিবা তেতিয়া কনচেপ্টবিলাক বুজাৰ পিছত ৰিমিডিয়েল মেজাৰবিলাক তোমাৰ লাহে লাহে নিজেই মনত পৰি যাব আৰু এই কনচেপ্টখিনি এনেকুৱা নহয় যে আজি তোমাক মই PDF-টো দিছোঁ সেই PDF-টো তুমি মোবাইলতে ৰাখি থৈছা ঠিক আছে জাষ্ট ভিডিঅ'টো শুনিছা PDF-টো মোবাইলত ৰাখি থৈছা বা বহুতে এনেকুৱা কৰিছে যে ভিডিঅ' শুনা নাই জাষ্ট PDF-টো পঢ়িছা মুখস্থ কৰিছা সেইটো কাৰণে এই পেপাৰখন একেবাৰেই নহয় কাৰণ যিহেতু এখন মেথমেটিক্স আছে ইয়াত ষ্টেটিষ্টিক্স আছে ইকনমিক্স আছে এই তিনিটা মিলাই পেলাই ইকনমিক্স ৱৰ্ডটোৰ সৃষ্টি হৈছে গতিকে এই পেপাৰবিলাকৰ যিখিনি কনচেপ্ট হয় সেই কনচেপ্টখিনি বুজিব লাগিব ঠিক আছে ভৱিষ্যতে যেতিয়া তোমালোকে বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক দিবা ইকনমিক্স ৰিলেটেড তেতিয়া এই কনচেপ্টবিলাকৰ ওপৰত যেতিয়া তোমালোকৰ কুৱেশ্যন আহিব তেতিয়া কিন্তু তোমালোকৰ মুখস্থটোৱে কাম নাহে ঠিক আছে গতিকে কনচেপ্টখিনি বুজি পোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট ইকনমেট্ৰিক্সৰ আৰু মেথছ তেনেকৈ মই কৰ্চতো কৰোৱা নাছিলোঁ বেছিকৈ থিয়ৰীৰ ওপৰতে গুৰুত্ব দিয়া হৈছিলে আৰু অবভিয়াছলি ইয়াত মেথছ অহাও নাই বাৰু গোটেইখিনি কনচেপ্ট থিয়ৰীয়ে আহিছে গতিকে ইকনমেট্ৰিক্সৰ গোটেই কনচেপ্টখিনি তোমালোকে থিয়ৰী বেছড এখন পেপাৰ মেথছো আছে যিহেতু ৰিগ্ৰেশ্যনৰ ওপৰত মেথছ আছে ৰিগ্ৰেশ্যন লাইনৰ ওপৰত বা আৰু কিছুমান ইকনমেট্ৰিক্সৰ ভিতৰত আছে কিন্তু তোমালোকৰ চিলেবাছত সেইখিনি বস্তু মেনশ্যন নাছিলে গতিকে যিখিনি বস্তু চিলেবাছত মেনশ্যন আছিলে সেই 5th ছেমিষ্টাৰ যোনখন চিলেবাছৰ কথা কৈছোঁ সেই চিলেবাছখনত কিন্তু গোটেই বস্তুখিনি থিয়ৰী বেছ আছিলে ঠিক আছে গতিকে সেই থিয়ৰী বেছ পেপাৰবিলাকৰ PDF-টো অকল মোবাইলত ৰাখি থৈ দিয়া আজি তুমি মোৰ লগত আজি ক্লাছ কৰিছা বা বহুতে মোৰ ক্লাছত জইন নহৰি অফলাইনো তোমালোকে ক্লাছ কৰিব পৰা তাত কি হয় নোটছখিনি প্ৰভাইড কৰে সেই নোটছখিনি যদি তুমি জেৰক্স কৰি পেলাই জাষ্ট ৰাখি থৈ দিছা গতিকে তাৰ পৰা তুমি লাইন বাই লাইন মুখস্থ কৰিছা পৰীক্ষা দিছা সেইটো নহয় আচলতে এই কনচেপ্টবিলাক ভালদৰে বুজিবলৈ হ'লে তুমি অকণমান সময় দিব লাগিব এই পেপাৰখনক ঠিক আছে এইখন তোমাৰ ডেভেলপমেণ্ট ইকনমিক্সৰ কোনো পেপাৰ নহয় ঠিক আছে বা মেথছৰ পেপাৰো নহয় যে আমি ফৰ্মুলাটো বুজিলোঁ বা ফৰ্মুলাটো বুজি পেলাই গোটেইখিনি লিখি গ'লোঁ সেইটো নহয় গতিকে ইয়াত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো কি হয় জানানে যে অটোকৰিলেশ্যন মাল্টিকৰিলেটিভ এই বা হেটাৰডাইচিটি এইবিলাক ডিটেক্টৰ যিখিনি মেজাৰ হয় সেই মেজাৰবিলাকৰ ইটোৰ মেজাৰ গৈ পেলাই ষ্টুডেণ্টে সিটোৰ লিখেগৈ যেনেকৈ ধৰা অটোকৰিলেশ্যনৰ মেজাৰটো গৈ পেলাই মাল্টিকৰিলেটিভ লিখিলেগৈ পৰীক্ষাটো তেনেকৈ কৰিলে নহ'ব হয়নে গতিকে সেইখিনিৰ কাৰণে মুখস্থ কৰাতকৈ কনচেপ্টটো যদি ক্লিয়াৰ কৰাৰ লগতে নোটছটো যদি ভালদৰে বনাই পেলাই তোমালোকে গোটেই ছেমিষ্টাৰটোৰ কাৰণে প্ৰিপেয়াৰ হোৱা তেতিয়া মই আশা কৰোঁ ইকনমেট্ৰিক্সখন বহুত স্ক'ৰিং এখন পেপাৰ এখন ইণ্ডিয়ান ইকনমি পেপাৰ নহয় বা এখন ডেভেলপমেণ্টৰ পেপাৰ নহয় আছাম ইকনমিৰ পেপাৰ নহয় ঠিক আছে গতিকে এখন স্ক'ৰিং পেপাৰ হয় গতিকে এই স্ক'ৰিং পেপাৰখনত তোমালোকে আৰু বেছি ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ হ'লে সেইখিনি ষ্টেপ তোমালোকে প্ৰথমৰ পৰাই ফ'ল' কৰিব লাগিব অ'কে নেক্সটটো হৈছে নেক্সট কুৱেশ্যন এটা আহিছে ডিফাইন দ্য স্পেচিফিকেশ্যন এৰ'ৰ ডিছকাছ ইটছ ভেৰিয়াছ টাইপছ এৰ'ৰ্ছৰ ভেৰিয়াছ টাইপছবিলাক সুধিছে Okay, next question. Discuss the consequence of omitting relevant variable and inclusion of the irrelevant variable in a regression model. যিটো সমাশ্ৰয় আৰ্হি অৰ্থাৎ ৰিগ্ৰেশ্যন মডেল বুলি কওঁ সেই সাধাৰণতে ইয়াত এইটো থিয়ৰী আহিছে গতিকে ৰিগ্ৰেশ্যনৰ ওপৰত কেতিয়াবা মেথছ আহে মেথছো ইম্পৰ্টেণ্ট হয় আমি ৰিগ্ৰেশ্যন লাইনবিলাক জানিব লাগে আৰু ৰিগ্ৰেশ্যনৰ কনচেপ্টটো বহুত বেছি ইম্পৰ্টেণ্ট ডিগ্ৰী লেভেলত তোমালোকে যিখিনি পাবা বা মাষ্টাৰ ডিগ্ৰী লেভেলত তোমালোকে যিখিনি পাবা ৰিগ্ৰেশ্যন লাইনৰ ওপৰত তোমালোকৰ ভৱিষ্যতেও কুৱেশ্যন আহিব তুমি নেটৰ পৰীক্ষাই দিয়া বা যিয়ে নিদিয়া ৰিগ্ৰেশ্যন লাইনৰ ওপৰত সদায় কুৱেশ্যন থাকেই গতিকে এনেধৰণৰ কুৱেশ্যনখিনিৰ কাৰণে প্ৰিপেৰেশ্যন লাগিব অকল তুমি কৰ্চত জইন হৈছা বা অফলাইন য'তেই লৈছা বা তুমি ক'তো কৰ্চ লোৱা নাই কলেজতেই ক্লাছটো কৰিছা ঠিক আছে গতিকে যিটো ক্লাছ হয় সেই ক্লাছটোত ভালদৰে মন দিবা ঠিক আছে যদি কলেজত নোটছ দিছে সেই নোটছখিনি ভালদৰে লিখিবা ঘৰত ৰিভিজন কৰিবা ঠিক আছে যদি কিবা বুজি নোপোৱা আকৌ সুধিবা
ঠিক আছে, ইকনমেট্ৰিক্সৰ পেপাৰখন এনেকুৱা নহয় যে তুমি কিবা এটা কনচেপ্ট যদি বুজি পোৱা নাই সেইটো এৰি থৈ যাব নালাগে। আচলতে কনচেপ্টটো বুজি নোপোৱালৈকে সুধিব লাগে। ঠিক আছে, যে হেটেৰোইলাষ্টিচিটি কিহৰ কাৰণে হয়, মাল্টিকুলাৰিটি কিহৰ কাৰণে হয়, গতিকে এই কজেছখিনি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ ইয়াৰ ভিতৰত এইকাৰণেই ইম্পৰ্টেণ্ট বুলি কৈছোঁ, তাৰ প্ৰমাণটো মই যদি দিবলৈ বিচাৰিছোঁ, অ'কে, দেখিছানে তাৰ প্ৰমাণটো হৈছে এই 1 মাৰ্কৰ কুৱেশ্যনখিনি। এই 1 মাৰ্কৰ কুৱেশ্যনখিনি তুমি কেতিয়া কৰিব পাৰিবা, যদিহে তাৰ কজেছখিনি ভালদৰে জানা। ঠিক আছে, গতিকে এইখিনি হৈছে বেছিক কথা। মই আশা কৰোঁ এই ভিডিঅ'টোৱে ভৱিষ্যতে আহিবলগীয়া যিখিনি ছাত্ৰ ছাত্ৰী ইকনমেট্ৰিক্সৰ তেওঁলোকৰ পেপাৰ থাকিব, সেই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যথেষ্ট সহায় হ'ব। বা এইখিনি যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 5th ছেমিষ্টাৰৰ এক্সাম দিলে তেওঁলোকেও ভিডিঅ'টো চাব পাৰিব। ঠিক আছে, যদিহে তোমালোকে আমাৰ লগত 6th ছেমিষ্টাৰ কৰ্চৰ লগত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু আমাৰ লগত গোটেই 6th ছেমিষ্টাৰটো জইন হ'ব পাৰিবা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।